এটা বহুত ডাঙৰ ৰহস্য সোমাই আছে তাত মাইকী মানুহৰ কোনো কামেই নাই মাইকী মানুহগৰাকীয়ে দৰৱ দিছে এতিয়ালৈ কেলে গৈছিলে চুলি থকা মানুহৰ তাত কামেই নাই চুলি থকা মানুহজনে এতিয়া মাৰ খাবলগীয়া তাত কেলে হ'ল এইবোৰৰ মাজত কিবা ৰহস্য থাকে পায় অসমীয়া বায়েকতো হওঁতে অসমীয়া জাতি নাইকিয়া হৈ যাব কাইলৈ পৰা পংকজ পাঠকে এইবিলাক কাম বাদ দিব পাৰে তেনেকুৱা পংকজ পাঠকক দেখি হেজাৰজনে কাম কৰিবলৈ বাদ দিব ৰাইজৰ কাৰণে এতিয়া এদিন আমি নিজেই নিষেধ কৰি যাম চিন্তা কৰিব ধ্যান দিব আৰু এই কথাকেইষাৰ ভুল শুদ্ধ ওপৰত এটা মন্তব্য লাইন হৈ যে যিকোনো জেগাত টপা মানুহবিলাক আহি পেলাই লাইন পাতিছিলে আজি সেই পংকজ পাঠকক এটা জেগাত চুলি লগাবলৈ যাওঁতে ধৰি পেলাই আঁঠু বহাই থৈছে এতিয়া টপা মানুহসকলৰ কি হ'ব নে চুলি গজিবনে নগজিবনে নে বিকল্প কি হ'ব সেই বিষয়ৰ ওপৰত মই ভিডিঅ' বনাব বিচৰা নাই অসমীয়া সমাজৰ মই পংকজ পাঠকক কৰা অপমানৰ ওপৰতহে ভিডিঅ' বনাবলৈ লৈছোঁ কথাকেইষাৰ গুৰুত্ব দি শুনিব যদি শুনিবলৈ মন নাই নুশুনিব আৰু যিসকলে তেখেতৰ লগত যোগাযোগ কৰি তেখেতৰ পৰা মেডিচাইন লৈছে কোনোবাই পইচা দি লৈছে নেকি তাৰ ওপৰতো এটা মন্তব্য কৰিব এইকাৰণে এটা মই মন্তব্য বিচাৰিছোঁ সেইদিনা শিৱসাগৰলৈ পংকজ পাঠক আহিছিলে ময়ো তেতিয়া শ্বৰুমলৈ আহি আছিলোঁ বাটত দেখিলোঁ ইমানেই গাড়ী ভিৰ গোটেইখিনি টপা মানুহ কি হৈছে সুধিলোঁ তাত তেতিয়া কৈছে যে পংকজ পাঠক আহিছে দৰৱ লগাল মই তেওঁক ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ তেওঁৰ বিষয়ে জানিবৰ কাৰণে মই ওপৰ মহলত তেওঁ কামখিনি কৰি আছিলে উঠি গুচি গ'লোঁ তেওঁক বহুত দৌৰি মই আঁতৰৰ পৰা চালোঁ মানুহজন ঘামি টুপটুপিয়াই মাৰিছে মানুহক দৰৱ লগাই আছে তাৰপিছত মই তেতিয়ালৈকে গম নাপাওঁ যে তেওঁ বিনামূলীয়াকৈ দৰৱ লগাবলৈ গোটেই এখিনি ষ্টাফ লৈ আহিছে যেতিয়া মোক ভিতৰত ক'লে দুজন মানুহে যে দৰৱ যে লগাইছে পইচা পাতি নলয় সেইকাৰণে মানুহ বহুত হৈছে মই আচৰিত খালোঁ তেতিয়া তেওঁৰ প্ৰতি শ্ৰদ্ধা আন্তৰিকতা মোৰ আহিলে অহাৰ কাৰণে ক'লোঁ আপুনি শিৱসাগৰলৈ যেতিয়া বিনামূলীয়াকৈ দৰৱ লগাবলৈ আহিছে বিনামূলীয়াকৈ এমুঠি মই আপোনাক ভাত খুৱাম বুলি ভাবিছোঁ আপুনি খাবনে প্ৰথমতে তেওঁ মিচিককৈ হাঁহি এটা মাৰিলে তাৰপিছত মই ৰিকুৱেষ্টটো কৰিলোঁ হ'ব তেতিয়াহ'লে আমি খাই যাম বুলি ক'লে কথাখিনি গুৰুত্ব আছে সেইকাৰণে কৈছোঁ বিনামূলীয়াকৈ দৰৱ লগাবলৈ আহিছে তাত তেতিয়াহ'লে কি ৰহস্য সোমাই আছে আৰু 2 নম্বৰ 3 নম্বৰ বা দৰৱ লগাই বহুত মানুহৰ চুলি গজিছে সেইটোত কি ৰহস্য আছে তেতিয়াহ'লে এইবিলাক কিবা সাধু কথাৰ নিচিনা হৈ যোৱা নাইনে নে মানুহজনক কোনোবাই টাৰ্গেট কৰি অন্যায় কৰিবলৈ লোৱা নাইনে শিৱসাগৰত ইমান টপা মানুহে তেওঁৰ পৰা দৰৱ লগালে কোনেও এমুঠি তেওঁক ভাত খুৱাবলৈ যোগাযোগ নকৰিলে কাৰণ মই খন্তেকতে গৈ তেওঁৰ ওচৰলৈ গ'লতে তেওঁ মান্তি হৈছিলে ভাত খাবলৈ তেওঁ মোক এবাৰলৈ কোৱা নাই যে ইয়াত মানুহ কোনোবাই আমাক খাবৰ কাৰণে যোগাৰ কৰিছে বুলি কথাটো অকণমান ধ্যান দি শুনিব তেখেতটো কথামতে তেনেকৈ হ'ল আমাৰ হোটেললৈ আহিলে ভাত এমুঠি খালে মই নিজেও 2-3খন চব্জি তেওঁক বনাই দিলোঁ সুধিলোঁ যে নিৰামিষ তেওঁলোকক মাছ মাংস যোগাৰ কৰিছিলোঁ নেখাওঁ বুলি ক'লে নিৰামিষ দিয়ক বুলি ক'লে খালে খাই তেখেতলোক গুচি গ'ল কিন্তু এটা বহুত ডাঙৰ কাম কৰি থৈ গুচি গ'ল আমাৰ হোটেলৰ যিখন কেছ টেবুল তাতে কেইটামান মিঠাই বাকচ আছে মিঠাই বাকচ এটা তলতে টকা 1000 বহাই থৈ গুচি গ'ল তেওঁলোক খুব সম্ভৱ 10 কিলোমিটাৰমান গুচি গ'ল গাড়ী আমি তাৰপিছতে দেখিছোঁ আৰু বেলেগ কাষ্টমাৰ আছিলে এওঁলোকে বস্তু দি আছিলে তেতিয়া মানুহক খোৱা-বোৱা ব্যৱস্থা কৰি আছিলে মই মনতে বৰ দুখ পালোঁ লগে লগে পংকজ পাঠকলৈ মই ফোন কৰিলোঁ যে আপুনি এইটো কাম কেলৈ কৰিলে আপোনাক মই পইচা দি খাবলৈ নাই মতা নহয় বোলে আপুনিয়ে মানুহগৰাকীয়ে যিদৰে কষ্ট কৰি হোটেলখন চলাই আছে ভাল লাগিলে সেইকাৰণে আমি বিনামূলীয়াকৈ খাবলৈ আমাৰ কেতিয়াও হক নগ'ল সেইজনেই আছিলে পংকজ পাঠক সেইটো একদম সত্য মোৰ 2জনী ছোৱালী আছে মই সেইটো শপত খাই সঁচা কথা কৈছোঁ ইয়াত কোনো মিছা নাই মানুহজনে টকা 1000 তাত ভৰাই থৈ গুচি গ'ল তেখেতৰ কিছুমান সততা আছে কিন্তু পংকজ পাঠক মোৰ কোনো নহয় মাৰ ফালেও নহয় বাপেৰৰ ফালেও নহয় কাৰো ফালেও নহয় তেখেতক খন্তেকতে লগ পোৱা এজন অতিথি আৰু এজন সমাজ সেৱক বুলিহে মই ভাবিছোঁ আমি এটা গাঁৱৰ সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ অকণমান ব্যৱসায় বাণিজ্যত আগবাঢ়ি ৰাজহুৱা কামত যেতিয়াৰ পৰাই সোমালোঁ শত্ৰুতা আমাৰো বহুত বাঢ়িলে মোক টাৰ্গেট কৰা মোৰ মানুহগৰাকীক টাৰ্গেট কৰা এতিয়া লাষ্টত মোৰ ছোৱালী দুজনীক টাৰ্গেট কৰা মানুহ আছে এইবিলাক বৰ সৰু কথা নহয় বহুত ডাঙৰ কথা আৰু বহুত দুৰ্ভাগ্যৰ কথা আমাৰ নিজৰ জাতিটো যদি এনেকুৱা হয় বহুত অবৈধ কাম কৰি অসমত ভিআইপি হৈ চলি আছে পাৰিব তেখেতলোকক আপোনালোকে আঁঠু গাব গৰু চোৰৰ পৰা তেল চোৰৰ পৰা লোহাৰ চোৰৰ পৰা সেই সোপাই অসমৰ আটাইতকৈ এতিয়া ডাঙৰ ভিআইপি পাৰিব তেখেতলোকক আপোনালোকে আঁঠু গাব তেওঁ যদি কিবা এটা ভুল হৈছে কেলৈ আইন কানুন নাই নি ছ'চিয়েল মিডিয়াত সেই সমাজৰ কাম কৰি যে মানুহটো কাইলৈ যদি তেওঁ ছুইচাইড কৰি দিয়ে বা কিবা এটা কৰি দিয়ে মনৰ দুখতে লাজতে মানুহে মানৱ দেহা এটাহে লৈ আহিছে মানুহ বহুত ওপৰলৈ যাব পাৰে মতিভ্ৰম হৈ বহুত তললৈ যাব পাৰে কিন্তু ভৱিষ্যতে যাতে
আইন কানুন ৰাখি কোনোবাই কিবা এটা কৰিলেও এনেকুৱা নকৰে। আমিতো সামাজিক কামৰ পৰা লাহেকে নমস্কাৰে দিছোঁ এইবিলাক দেখি। কাৰণ মই এটা অসুখীয়া মানুহ, কোনোবাই গৰু পিটন দিব কিবা এটা সুবিধা লৈ, সেইটো সুবিধা মই দিবলৈ নিবিচাৰোঁ। সামাজিক কাম কৰিবলৈ বিশেষ নিবিচাৰোঁ। এটা ল'ৰা ভৰি লগাবলৈ আছে, সেইটো এটা কাহিনী। এটা ল'ৰা ভৰি এটা নাই, লগাবলৈ হ'লে 1.5-2 লাখ টকা লাগিব, সি খোজ কাঢ়িব পাৰিব তেতিয়াহে। মই সেইখিনি যা যোগাৰ কৰি আছোঁ। এদিন বাপেকে আহি আকৌ পানী খাই চিঞৰিছে, ভৰিটো সোনকালে লগাই দিব লাগে। তাৰ বাপেকে আহি চিঞৰিছে যে পানী এসোপা খাই আহিছে। অসভ্য মানুহ বাপেকটো, সেইটো মই 100 বাৰ ক'ম, মহা অসভ্য। পিতেকটো ভৰি এটা নাই পৰি থাকে, তাক বহুত অসভ্যালি কয়, বহুত বেয়া কথা কয়। তাক নিজৰ পিতেকৰ মুখে সেইখিনি কথা কৈছে। গতিকে সামাজিক কাম কৰিবলৈ গ'লেও বহুত বিপদ আছে। মানুহ সমাজৰ কাম কৰাখিনি সাৱধানে কাম কৰিব, সামাজিক দিশত সাৱধানে আগবাঢ়িব। একো নকৰিলে কোনো বিপদো নাই, আপদো নাই, নকৰাই ভাল। তাতকো সমাজৰ কাম কৰিবলৈ গৈ, ৰাইজৰ কাম কৰিবলৈ গৈ অপমানিত হোৱাকৈ নকৰিলে লাভ আছে। আজি সেই উদাহৰণ পংকজ পাঠক। বেয়া লাগিছে এখন ফিল্ডৰ মাজত সমাজৰ কাম কৰিবলৈ অহা মানুহ এজনক আঁঠুকাই থোৱাৰ কাৰণে। যিমানে ভুল নহওক, বহুত অপৰাধী আছে অসমত, কিন্তু এইটো কাৰণে তেওঁক অপৰাধী বুলি কোৱা নাই। চুলি গজাবলৈ আহোঁতে মানুহৰ চুলি গজিছে, 2-3 বাৰ লগোৱা চুলি গজা মানুহ আমি লগ পাইছোঁ। গতিকে সেইকাৰণে তেওঁ অপৰাধী নহয় বুলি ভাবিছোঁ। আৰু তাত এটা বহুত ডাঙৰ ৰহস্য সোমাই আছে। তাত মাইকী মানুহৰ কোনো কামেই নাই। মাইকী মানুহ হোৱাকৈ দৰৱ বিচাৰি এতিয়ালৈকে কেলে গৈছিলে? চুলি থকা মানুহৰ তাত কামেই নাই। চুলি থকা মানুহজনে এতিয়া মাৰ খাবলগীয়া তাত কেলে হ'ল? এইবোৰৰ মাজত কিবা ৰহস্য থাকিব পাৰে। অসমীয়া বাৰে সত্তৰ হওঁতে অসমীয়া জাতি নাইকিয়া হৈ যাব। কাইলৈ পৰা পংকজ পাঠকে এইবিলাক কাম বাদ দিব পাৰে। তেনেকুৱা পংকজ পাঠকক দেখি হেজাৰজনে কাম কৰিবলৈ বাদ দিব ৰাইজৰ কাৰণে। এতিয়া এদিন আমি নিজেই নিষেধ কৰি যাম। চিন্তা কৰিব, ধ্যান দিব, আৰু এই কথাকেইটা ভুল শুদ্ধৰ ওপৰত এটা মন্তব্য দিব। ধন্যবাদ।